অসম চৰকাৰৰ অধীনস্থ প্ৰায় 52টা বিভাগৰ কেজুৱেল মাষ্টাৰেল ফিক্স কৰ্মচাৰী হিচাপে যোৱা 1990-91 চনৰ পৰা অসম চৰকাৰৰ বিভিন্ন বিভাগত আমি চৰকাৰী সেৱা আগবঢ়াই আছোঁ। সামান্য বেতনৰ বিনিময়ত বহু বছৰ সেৱা আগবঢ়োৱাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশ মৰ্মে যোৱা 2027 চনৰ আগষ্ট মাহৰ পৰা 2017 চনৰ আগষ্ট মাহৰ পৰা আমি চতুৰ্থ শ্ৰেণীৰ স্কেল পে পাবলৈ সক্ষম হ'লোঁ। অসম চৰকাৰে সেই সময়ত আমাৰ স্কেল পেৰ লগত হাউচ ৰেণ্ট আৰু ইনক্ৰিমেণ্টটো দিয়া নাছিল, কিন্তু সদৌ অসম কৰ্মচাৰী পৰিষদৰ ন্যায়ালয়ৰ পৰা চেষ্টাত বিভিন্ন আলোচনাত আমাক ইনক্ৰিমেণ্ট দিলে। যোৱা জানুৱাৰীৰ 11 তাৰিখত সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু অসম চৰকাৰৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ লগত এক আলোচনা হৈছিল। সেই আলোচনাত এই কৰ্মচাৰীসকলৰ কাৰণে হাউচ ৰেণ্টটো দিয়াৰ ব্যৱস্থা কৰিলে, কিন্তু ফলত হাউচ ৰেণ্টটো সম্পূৰ্ণ হাউচ ৰেণ্ট নিদি আমাক 50% হাউচ ৰেণ্টহে আদায় দিছে। আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ বিত্তীয় বিভাগক আমি আজিৰ এই মঞ্চৰ পৰা অনুৰোধ জনাম যাতে আমাৰ এই বাকী থকা 50% হাউচ ৰেণ্ট আমাক আদায় দিয়ে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আমি আমাৰ এই কমিটিৰ তৰফৰ পৰা অসমৰ সমূহ কেজুৱেল মাষ্টাৰৰ কৰ্মচাৰীসকলৰ তৰফৰ পৰা তেখেতৰ ওচৰত আমি কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ ওচৰত তেখেতে আমাক ইতিমধ্যে যথেষ্টখিনি দিছে, কিন্তু আমি যথেষ্টখিনি পাবলৈ আছোঁ। আমাৰ মাজৰ পৰা বহু কৰ্মচাৰী এপইচাও নোপোৱাকৈ অৱসৰ লৈছে, বহু কৰ্মচাৰীয়ে মৃত্যুমুখত পৰিছে, তেওঁলোকৰ পৰিয়ালে এতিয়ালৈ এটকাৰো মুখ দেখা নাই। সেয়ে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক অনুৰোধ জনাম তেখেতসকলে যাতে অনতিপলমে এই কৰ্মচাৰীসকলক ৰিটায়াৰমেণ্ট বেনিফিট আৰু মৃত ব্যক্তিসকলক এককালীন কমেও 10 লাখ টকা এটা দিব বুলি আমি তেখেতসকলৰ ওচৰত অনুৰোধ জনাম। আমি অতি কম দিনৰ ভিতৰত এখন অধিৱেশনৰ আয়োজন কৰিব বিচাৰিছোঁ, আৰু এই অধিৱেশনত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থকাটো আমি কামনা কৰোঁ, আৰু আমি কম দিনৰ ভিতৰত তেখেতৰ এটা সাক্ষাৎ বিচাৰিছোঁ। তেখেতক সাক্ষাৎ কৰি আমাৰ যাতে সমস্যা বুলি আমি তেখেতৰ ওচৰত দাঙি ধৰিব পাৰোঁ, এয়ে আমি আশা কৰিছোঁ। আজি অসম চৰকাৰলৈ প্ৰেৰণ কৰিব বুলি আমি আশাবাদী যে অসম চৰকাৰে ইতিমধ্যে যোৱা যিটো আলোচনা সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু মুখ্যমন্ত্ৰীৰ লগত মাননীয় মুখ্যমন্ত্ৰীৰ লগত যিটো আলোচনা হৈছিল, সেই আলোচনা মৰ্মে আমাৰ যিখিনি আমি পাব লগা আছে তাৰে কেইটামান বিষয় দাঙি ধৰা হৈছিলে। হাউচ ৰেণ্টটো 50% দিলে, কিন্তু 50% নহয়, কাৰণ অসমৰ যিসকল কৰ্মচাৰী আছে, ৰেগুলাৰ কৰ্মচাৰী আছে, তেওঁলোকে হয়তো তেওঁলোকৰ দৰমহা যিটো হাউচ ৰেণ্ট পায়, সেই হাউচ ৰেণ্টটো তেওঁলোকৰ ঘৰ ভাড়া বেলেগ নেকি, আমাৰ ঘৰ ভাড়া বেলেগ নেকি? আমি কেজুৱেল হ'ল বুলিতে আমাৰ দৰমহাটো আমাৰ ঘৰ ভাড়াটো আধা হ'ব নেকি? গতিকে গুৱাহাটীৰ ঘৰ ভাড়া এজন যদি ৰেগুলাৰ কৰ্মচাৰীয়ে ল'বলৈ যায় আৰু আমাৰ কেজুৱেল এজনে ল'বলৈ যায়, কেজুৱেল মাষ্টাৰ ল'বলৈ যায়, আমাৰ কিবা হাত দিব নেকি? গতিকে আমি আহ্বান জনাইছোঁ আমাকো যাতে সম্পূৰ্ণভাৱে হাউচ ৰেণ্টটো দিয়ে, আৰু আমাৰ যিখিনি পাব লগা আছোঁ, যেনেকৈ মুখ্যমন্ত্ৰীৰ যিটো আৰোগ্য নিধি, যিটো স্বাস্থ্য বীমা ইফালে ৰেগুলাৰ কৰ্মচাৰীৰ কাৰণে সিদ্ধান্ত লৈছে যে স্বাস্থ্য বীমা এটা দিয়াৰ ব্যৱস্থা কৰিছে, আৰু ইফালে মৃত ব্যক্তি যিটো আমাৰ ৰেগুলাৰ কৰ্মচাৰীসকলৰ কাৰণে ইতিমধ্যে এটা LIC দিয়াৰ ব্যৱস্থা কৰিছে, মৃত হ'লে এক্সিডেণ্ট বেনিফিট দিয়াৰ ব্যৱস্থা কৰিছে। কেজুৱেলৰ ক্ষেত্ৰত সেইটো নাই, কেজুৱেল মাষ্টাৰৰ ক্ষেত্ৰত আমিও আহ্বান জনাইছোঁ যাতে আমাকো তেনেধৰণৰ এক্সিডেণ্ট বেনিফিট দিয়াৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰে। লগতে আমাক যিখিনি আমাৰ সতীৰ্থ ইতিমধ্যে মৃত্যুবৰণ কৰিলে, তেওঁলোকক এককালীন সাহায্য দিয়াৰ ব্যৱস্থা কৰিব লাগে, আৰু আমাৰ যিসকলে এতিয়া ৰিটায়াৰ হ'ব তেওঁলোকক এটা ৰিটায়াৰ বেনিফিট যাতে অতি সোনকালে দিয়ে তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আমি এইখিনিয়ে আহ্বান জনাম যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যিখিনি কৰিলে তাৰ কাৰণে আমি চিৰকৃতজ্ঞ আৰু তেওঁক ধন্যবাদ জনাইছোঁ। আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ যিটো নতুন কমিটিয়ে আমাৰ যিটো পদক্ষেপ লৈ আমাক যিখিনি আগবঢ়াই লৈ গ'ল, আমাক হাউচ ৰেণ্ট 50% দিয়াৰ ব্যৱস্থা কৰিলে, মুখ্যমন্ত্ৰী আৰোগ্য নিধি দিয়াৰ যিটো ব্যৱস্থা কৰিলে, তাৰ কাৰণে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি আৰু সম্পাদক প্ৰণক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। এইখিনি 1990 চনতে কৰ্মৰত আছিলোঁ, জলসম্পদ বিভাগৰ এজন কৰ্মচাৰী আছিলোঁ। মই যোৱা 30 জুনত
ৰিটায়াৰমেণ্ট ল'লোঁ। ৰিটায়াৰমেণ্টৰ পিছত এজন চৰকাৰী কৰ্মচাৰী হিচাপে অসম চৰকাৰৰ ফালৰ পৰা এজন ৰিটায়াৰ্ড পাৰ্চন হিচাপে যিখিনি ব্যৱস্থা যিখিনি মই পাবলগীয়া হন সেইখিনি কিন্তু এতিয়ালৈ পোৱাৰ ব্যৱস্থা কিন্তু চৰকাৰে কৰা দেখা নগ'ল। অতি দুখৰ বিষয়, এতিয়া ৰিটায়াৰ হোৱাৰ পিছত মই কিদৰে চলিম, কেনেকৈ খাম, ভাগিব হৈছোঁ। কাৰণ এখন চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা এজন ৰাজনীতিৰ লগতে দেশৰ এজন প্ৰভাৱশালী নেতা, সেইজন ব্যক্তিয়ে আজি অসমৰ কেজুৱেল কৰ্মচাৰী সমাজখনক তেওঁ নিথৈ কিয় কৰিলে সেইটো মই তেখেতক সুধিছোঁ। কাৰণ আমি কৰ্মচাৰী হিচাপে আমি চৰকাৰৰ যিখিনি কৰিবলগীয়া কাম আমি নিয়াৰিকৈ নিষ্ঠা আৰু সততাৰে কৰি গৈছোঁ। বিনিময়ত আমি পেঞ্চন পোৱাৰ পিছত চৰকাৰে আমাক কৰ্মচাৰী হিচাপে যিখিনি সুবিধা দিব লাগে সেইখিনি দিয়াটো আমি বিচাৰোঁ। সেয়ে মই মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ, আমি ৰিটায়াৰ পাৰ্চন হিচাপে আমি যাতে বৃদ্ধ বয়সত কাৰো ওচৰত হাত পাতি চলিব নালাগে তাৰ ব্যৱস্থা আমাক কৰি দিয়ে।